আজি আমি ইয়াত একত্ৰিত হৈছোঁ আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ সকলো গুদামৰ সদস্যবৃন্দ। আমি দুদিনমানৰ পৰা দেখি আছোঁ আমাৰ নামত অপপ্ৰচাৰ চলাই পেলাই কিছুমান ব্যক্তিয়ে মানে আমাৰ সংগঠনটোৰ নাম বা ইউনিয়নৰ নাম বদনাম কৰিবলৈ চেষ্টা কৰিছে দেখি আহিছোঁ। বিশেষকৈ মোৰ নামটো নামাকৰণ কৰি পেলাই তেওঁলোকে হাইলাইট কৰিছে। এই প্ৰতিদিন অগ্ৰদূত আমি বিভিন্ন আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টীকৰণ দি ৰাখিছোঁ যে কোনো ব্যক্তিয়ে যাতে ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ নামত টকা পইচা লেনদেন নকৰে বা ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘই 98ৰ পৰা আজি 26টা বছৰে ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত শ্ৰম মন্ত্ৰালয় আৰু ৰেল মন্ত্ৰালয়ৰ লগত যোগাযোগ ৰাখি বিভিন্ন সময়ত আমাৰ কাম কাজ কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিত লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শ্ৰম মন্ত্ৰালয়ৰ ফালৰ পৰা আমাক 2021ত ত্ৰিপাক্ষিক বৈঠক হৈ গৈছিলে। ত্ৰিপাক্ষিক বৈঠকৰ অন্তত আমাক যি 13 ডিমাণ্ড আছিল আমাৰ শ্ৰমিকসকলৰ হিতৰ কাৰণে ৰেল পাছ, মেডিকেল ID, আমাৰ যিখিনি সামাজিক সুৰক্ষা অকুপেশ্যনেল ছেফটি কোডত অন্তৰ্ভুক্ত কৰি আমাক সেইখিনি এতিয়া বৰ্তমান সময়ত আমাৰ ফ্ৰী মেডিকেল চেকআপ অলৰেডি প্ৰত্যেক গুদামত আমাৰ অৱতীৰ্ণ হৈছে। কিন্তু কিছুমান আমাৰ মজদুৰ মানে শ্ৰমিক বিৰোধী কিছুমান তাকতে কিছুমান মানুহক উচতনি দি আমি ইমান লাখ টকা দিছোঁ, তিমান লাখ টকা দিছোঁ, আমি পেপাৰত স্পষ্টীকৰণ দি ৰাখিছোঁ যে আপোনালোকে যদি তেনেকুৱা ধৰণৰ কোনোবা ব্যক্তিয়ে বা কোনোবা হেৰিয়ে আমাৰ নামত তেনেকুৱা কৰে তেনেহ'লে আমাক লিখিত অভিযোগ আপোনালোকে দিয়ক। সেই লিখিত অভিযোগ হিচাপে আমি তাৰ ওপৰত আমি সংগঠনৰ ফালৰ পৰা বা ইউনিয়নৰ ফালৰ পৰা আমি তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰিম। আৰু দ্বিতীয়তে কথা হ'ল এই শ্ৰমিক বিৰোধী যিবিলাক তাকতে আমাক এইখিনি কৰিব আহিছে। আমাৰ 9,65,000 ৱৰ্কাৰ আছে অল অভাৰ ইণ্ডিয়া। আমাৰ অসমতে 36টাতকৈ অধিক গুদাম আছে। যেনে আমাৰ হবৰগাঁও আছে, খেনচুৱা আছে, হোজাই আছে, লংকা আছে, লামডিং আছে, ডিফু আছে, ফৰকাটিং আছে। তেনেকৈ 3টা ডিভিজনৰ আণ্ডাৰত আমাৰ বহুতখিনি গুদামত আমাৰ কৰ্মৰত হৈ আছে শ্ৰমিক। সেই শ্ৰমিকসকলৰ হিতৰ কাৰণেহে আমি আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘই 98ৰ পৰা মানে আন্দোলন সংঘৰ্ষ কৰি ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত ঘাট প্ৰতিঘাতত উপনীত হৈ আজি এই অৱস্থা পাইছেহি। আৰু এতিয়া বৰ্তমান আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা যি লেবাৰ ডিপাৰ্টমেণ্টৰ আমাৰ 4টা লেবাৰ কোড আমাৰ হেৰি হ'ল, সেইখিনি আমাৰ সেই লেবাৰ কোডৰ অন্তৰ্ভুক্ত কৰি আমাক শ্ৰম কাৰ্ড প্ৰদান কৰিছে শ্ৰম ডিপাৰ্টমেণ্টে আমাৰ শ্ৰমিকসকলক। আৰু PFৰ সুবিধা দিছে, ESI সুবিধা দিছে। আৰু সেইটো কাৰণে মেডিকেল কেম্প, ফ্ৰী মেডিকেল চেকআপ গোটেই শ্ৰমিকৰ কাৰণে আমাৰ প্ৰত্যেক গুদামে গুদামে হৈ আছে। আৰু এনেকুৱা সময়ত আমাৰ নামটো সাঙুৰি পেলাই আমি পেপাৰত স্পষ্টীকৰণ দি থোৱাৰ পিছতো কোনোবা ব্যক্তিয়ে যদি কৰিছে তেওঁলোকে আমাক লিখিত অভিযোগ দিয়ক। লিখিত আৰু যদি তেনেকৈ প্ৰত্যেকবাৰে মোৰ নাম সাঙুৰি পেলাই তেওঁলোকক নটিফিকেশ্যন দি থোৱাৰ পিছত পেপাৰৰ মাধ্যমেদি আপোনালোকৰ মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কেইবাবাৰো প্ৰেছ মিট দিছোঁ, কেইবাবাৰো আমি পেপাৰত আমি দিছোঁ। দিয়াৰ পিছতো যদি কোনো ব্যক্তিয়ে তেনেকুৱা কাৰোবাৰ লগত টকা পইচা লেনদেন কৰিছে তাত ভাৰতীয় ৰেলৱে মালগুদাম কোনো ক্ষেত্ৰত জগৰীয়া নহয়। আৰু দ্বিতীয় কথা হ'ল স্পষ্টীকৰণ, এনেকৈ যদি বাৰে প্ৰতি কোনোবাই ৰিপিটেডলি মোক আক্ষেপ কৰি লৈ পেলাই তেখেত অমুক তেখেতৰ জৰিয়তেহে হৈছে, আমি কোনো ধৰণৰ 10 পইচা লেনদেন কৰা নাই, কোনো ধৰণৰ 10 পইচা মেডিকেল কেম্প তেওঁলোকে প্ৰমাণ দিয়ক। আৰু প্ৰমাণ যদি দিব নোৱাৰে মই মানহানি কেছ তেওঁলোকৰ ওপৰত কৰিবলৈ মই সাজু আছোঁ। গতিকে আপোনালোকৰ মাধ্যমেদি মই সকলো ৰাইজক, সকলো শ্ৰমিকক অৱগত কৰিব বিচাৰোঁ, এই ভুৱা অপপ্ৰচাৰত আপোনালোক মানে হেৰি নহ'ব। শ্ৰমিকসকলৰ হিতৰ কাৰণে যি ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘই ভাৰত চৰকাৰৰ লগত শ্ৰম মন্ত্ৰালয়, ৰেল মন্ত্ৰালয়ৰ লগত বহি পেলাই এতিয়া আমাৰ এটা যেনেকৈ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI, ঠিক তেনেকৈ আমাৰ এইটো হামাল কৰ্পোৰেশ্যন হ'বলৈ গৈ আছে। আৰু সেইখিনিৰ কাৰণে চৰকাৰৰ লগত অলৰেডি প্ৰপ'জেল গ'ল আমাৰ ইউনিয়নৰ ফালৰ পৰা। সেই প্ৰপ'জেল যোৱাৰ পিছত সেই কৰ্পোৰেশ্যনটোৰ কাৰণে অলৰেডি চৰকাৰ কামত লাগি আছে। আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মনোৰঞ্জন কুমাৰ এই সপ্তাহৰ ভিতৰতে প্ৰাইম মিনিষ্টাৰক আমাৰ স্মাৰকপত্ৰ দিয়া হৈছে। প্ৰাইম মিনিষ্টাৰৰ লগত সাক্ষাৎ হ'ব। প্ৰাইম মিনিষ্টাৰৰ সাক্ষাতত আমাৰ কৰ্পোৰেশ্যনটোৰ যিখিনি কাম বাকী আছে সেইখিনি কাম আমাৰ অৱগত হ'ব। গতিকে
সকলো শ্ৰমিকক মই জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ, আপোনালোকে এইবিলাক ভুৱা প্ৰলোভনত কোনোবাই চাকৰি দিয়াৰ নামত টকা পইচা লৈছে, সেইবিলাকত আপোনালোক ভুল নাযাব। আমাৰ এইটো কোনো ৰেলত চাকৰি দিয়াৰ নামত আমাৰ সংগঠনে পইচা লোৱা নাই, কোনো 10 পইচা হেৰি লোৱা নাই। সকলো শ্ৰমিকক ফ্ৰী অফ কষ্ট মেডিকেল কৰাইছে, ফ্ৰী অফ কষ্ট লেবাৰ ডিপাৰ্টমেণ্টৰ পৰা এৱাৰনেছ কেম্প হৈছে, তাত কোনো ধৰণৰ শ্ৰমিকে 10 পইচাও খৰচ কৰিবলগীয়া হোৱা নাই। গতিকে এইবিলাক কোনোবা দালালৰ চক্ৰত পৰি পেলাই যাতে নকৰিবলৈ মই আহ্বান জনাইছোঁ সকলোকে। আৰু সকলো শ্ৰমিকৰ হৈ পেলাই মই আপোনালোকক জনাওঁ যে আমাৰ অনাগত দিনত আমাৰ যি 13 ডিমাণ্ড আছিলে, ৰেল পাছ, মেডিকেল আইডিকে আদি কৰি সেই সকলোখিনি আমাৰ হ'ব গৈ আছে। আৰু তেওঁলোকে এনেকুৱা ভুৱা অপপ্ৰচাৰ চলাইছে, মোৰ ঘৰত আহিলে বোলে তেওঁলোকক মই যিসকল ব্যক্তিয়ে মোৰ নামত এনেকুৱা মানে নিউজৰ আগত বা আপোনালোকৰ চেনেলৰ মাধ্যমেদি কৈছে, তেওঁলোকক মই চিনিয়ে নাপাওঁ। তেওঁলোকে মোৰ ঘৰলৈ কোনোদিনে অহাই নাই। আৰু তেনেস্থলত মই মোৰ মিছেছে মানে মোৰ শ্ৰীমতীয়ে তেওঁলোকক বেয়া দুৰ্ব্যৱহাৰ কৰি পেলাই খেদিছে, য'ত মোৰ ঘৰলৈ মানুহ আহিলে চাহ ভাত নোখোৱাকৈ কোনো মানুহ নাযায়। তেনেকুৱা স্থলত এনেকুৱা অপপ্ৰচাৰ বন্ধ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি। আৰু মই বক্তব্য বেছি দীঘলীয়া নকৰোঁ, এইখিনিকে কৈ পেলাই মই যাতে সংগঠনৰ নামত যে যি লুটপাট কৰি আছে, তেওঁলোকৰ যদি কাৰোবাৰ চবুত আছে, কাৰোবাৰ প্ৰমাণপত্ৰ আছে, তেওঁলোকে আমাৰ আগত দাখিল কৰক লিখিত আকাৰে। আমি আইনগত ব্যৱস্থা ইউনিয়নৰ ফালৰ পৰা আমি কৰিম তেওঁলোকৰ ওপৰত। আৰু যদি কোনোবা তেনেকুৱা ভণ্ড, তেনেকুৱা মানে লম্পট কোনোবা ব্যক্তিয়ে যদি তেনেকুৱা টকা পইচাৰ লেনদেন কৰিছে, তেওঁলোকে আমাক লিখিত অভিযোগ জনাওক। এনেকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেদি বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ চলাই পেলাই সভাপতি, ছেক্ৰেটেৰী সকলোৰে নাম বদনাম কৰাটো সেইটো অনুচিত। তেওঁলোকে যদি তেনেকুৱা ব্যৱস্থা কৰি থাকে, আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা আমি মানে মানহানি গোচৰ তৰিবলৈ তেওঁলোকৰ ওপৰত মানে হেৰি হ'ম। তেওঁলোকৰ কি প্ৰমাণ আছে তেওঁলোকে দাখিল কৰক। তেওঁলোকৰ কোনো প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে মানুহক এনেকৈ অপপ্ৰচাৰ চলোৱাটো বা সংগঠনৰ কামখিনি, মেডিকেল কেম্প এতিয়া আৰম্ভ হৈছে চব জেগাই জেগাই, গুদামে গুদামে, এইখিনি সময়ত অপপ্ৰচাৰ চলাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব নালাগে। ইমানখিনিকে কৈ পেলাই যদি তেনেকুৱা কোনোবা লিডাৰে তেনেকুৱা কাম কৰিছে, তেওঁলোকৰ ওপৰত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, চেণ্ট্ৰেল কমিটি আছে, তেওঁলোকক আমাৰ লিখিত অভিযোগ দিয়ক। লিখিত অভিযোগ দিলে আমি তেওঁলোকৰ ওপৰত, যদি তেওঁলোকে প্ৰমাণ সহকাৰে আমাক দিব পাৰে, আমি তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰিম আমি ইউনিয়নৰ ফালৰ পৰা।